নমস্কাৰ সকলোকে ৰিয়েলিটি চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই এই ভিডিঅ'টি LPUPৰ ৫,৫০০ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত NISৰ প্ৰাৰ্থীসকলৰ পৰা যি ইন চাৰ্ভিচ টিচাৰ প্ৰমাণ হিচাপে 10টাকৈ ডকুমেণ্ট বিচাৰিছিল আৰু সেই গোটেইখিনি বিচৰাৰ কি যুক্তিযুক্ততা আছে তাৰে আলোচনা কৰিবলৈ এই ভিডিঅ'টি বনোৱা হৈছে। অনুগ্ৰহ কৰি ভিডিঅ'টি স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাব আৰু যিসকলে এই চেনেলটিত নতুনকৈ ভিজিট কৰিছে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টি ভাল লাগে যদি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। চলি থকা ৫,৫০০ শিক্ষক নিযুক্তিত বহু NISৰ প্ৰাৰ্থী যোগ্যতা থকাৰ পিছতো কিন্তু শিক্ষা বিভাগে বাছনি তালিকাত নাম অন্তৰ্ভুক্ত নকৰিলে। কিমান দুখৰ কথা। একমাত্ৰ ইন চাৰ্ভিচ টিচাৰ হিচাপে সম্পূৰ্ণ নথি দিব নোৱাৰাৰ বাবে। এতিয়া সেই নথিসমূহ কি এবাৰ চাওঁচোন। নটিছখন স্ক্ৰীনত দিয়া আছে যদিও এই নটিছখনৰ ডকুমেণ্টছখিনিৰ বিষয়ে কিন্তু আপোনালোকে সকলোৱে জ্ঞাত। বিভাগৰ ফালৰ পৰা যেতিয়া ভেৰিফিকেশ্যনৰ সময়ত নটিফিকেশ্যন ওলাইছিলে সেইখিনি সময়ত কিন্তু হল টিকেট বিচৰা নাছিলে। NISৰ ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ আৰু এডমিশ্যন শ্লিপ দুয়োটাৰ ভিতৰত মাত্ৰ যিকোনো এটা বিচাৰিছিলে। এতিয়া মানে শিক্ষা বিভাগে যেন প্ৰতিজ্ঞা কৰি লৈছে যে এই 10টাৰ ভিতৰত মানে এটা ডকুমেণ্ট যদিও কোনোবাই দিব নোৱাৰে, কোনো কাৰণত তেওঁলোকক নিযুক্তি প্ৰক্ৰিয়াত ভাগ ল'ব নিদিয়ে। চৰকাৰ তথা শিক্ষা বিভাগৰ অকণো বেয়া লগা নাইনে? NIS DLED কৰা প্ৰাৰ্থীসকল পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা যে সেইটো কাৰণে এইসকলক ইয়াৰ পৰা এই দেশৰ পৰা বাহিৰ কৰিম বুলি লাগিছে। এতিয়া আপোনালোকে স্ক্ৰীনত এটা বস্তু মন কৰক, ৰেজিষ্ট্ৰেশ্যন হ'লে এডমিশ্যন হয় আৰু এডমিশ্যন হ'লে এডমিট পায় আৰু এডমিটখন পালে পৰীক্ষা দিয়াৰ পাছত চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখন পায়। এতিয়া চাবলৈ গ'লে এই গোটেইকেইটাৰ ভিতৰত দেখোন চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখন বিচাৰিলেই হৈ গ'ল। ওপৰকেইটা এনেই বিচৰা হ'ল নে? 4 নম্বৰত আছে UDAS ৰেকৰ্ডছ। এতিয়া আপোনালোকে চাব পাৰে যে UDAS ৰেকৰ্ডছৰ পৰিৱৰ্তে এপইণ্টমেণ্ট লেটাৰ, জইনিং লেটাৰ, এটেণ্ডেঞ্চ ৰেজিষ্টাৰ, চেলাৰী ষ্টেটমেণ্ট, SMC মাইনটছ আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ফ্ৰম স্কুল এইখন ল'লেওতো ইন চাৰ্ভিচ প্ৰুফ হৈ যায়। এতিয়া হয়তো কোনোবাই ক'ব পাৰে যে এইখন চাৰ্টিফিকেট বনাব পাৰে। এজন শিক্ষকে এখন স্কুলত কাম নকৰাকৈ এপইণ্টমেণ্ট লেটাৰ এখন দিব নেকি, জইনিং লেটাৰ এখন দিব নেকি, নে এটেণ্ডেঞ্চ ৰেজিষ্টাৰ দিব, নে চেলাৰী ষ্টেটমেণ্ট দিব, নে SMC মাইনটছ দিব, নে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দিব? ইমান সহজ কথা নহয়। এতিয়া আহিলোঁ UDAS ৰেকৰ্ডছৰ কথা। NIS DLED প্ৰাৰ্থীৰ প্ৰায় 80ৰ পৰা 90% লোকৰে মূল সমস্যা হৈছে UDAS ৰেকৰ্ডছ। এতিয়া আমি থুলমূলকৈ UDAS ৰেকৰ্ডছৰ বিষয়ে আলোচনা কৰিম। এখন প্ৰাইভেট স্কুল যেতিয়া প্ৰতিষ্ঠা কৰা হয় তেতিয়া সেই শিক্ষা বিভাগৰ যি ক্ৰাইটেৰিয়া সেইমতে কিন্তু বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়। এখন বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ পিছত এই UDAS কোডটো শিক্ষা বিভাগৰ ফালৰ পৰাই দিয়ে। বিভাগীয় কৰ্তৃপক্ষই যেতিয়া UDAS কোডটো দিয়াত পলম কৰে তেতিয়াতো সেই বিদ্যালয়বিলাকতো UDAS কোড নাথাকিবই। সেই বিদ্যালয়সমূহত UDAS কোড নাথাকে তেতিয়াহ'লে সেই বিদ্যালয়সমূহত যিসকল শিক্ষকে কাম কৰি থাকে তেওঁলোকৰ UDAS ৰেকৰ্ডছত নাম ক'ৰ পৰা থাকিব? UDAS ৰেকৰ্ডছত নাম নথকাৰ বাবে এতিয়া UDAS ৰেকৰ্ডছ জমা দিব পৰা নাই। 2017 চনত যেতিয়া এই NIS DLED কোৰ্চটো আহিছিলে সেইখিনি সময়ত বহু বিদ্যালয়ত কিন্তু UDAS কোড পোৱা নাছিলে, যাৰ ফলত UDAS কোডটো NISৰ ফালৰ পৰা প্ৰভাইড কৰিছিলে আৰু সেই NISৰ ফালৰ পৰা প্ৰভাইড কৰা UDAS কোডটো লৈ DLED কোৰ্চটো কৰিছিল, যিটো অটোজেনেৰেট ডাইচ কোড বুলি কোৱা হয়। সেইকাৰণে তেওঁলোকে নিউজৰ ফালৰ পৰা দিয়া UDAS কোডটোৰ বাহিৰে শিক্ষা বিভাগৰ ফালৰ পৰা দিয়া UDAS কোডটো দেখুৱাব পৰা নাই। আপোনালোকে জানে প্ৰাইভেট স্কুলখনৰ কথা সুকীয়া। প্ৰাইভেট স্কুল এখন সম্পূৰ্ণ প্ৰাইভেটেই হয়। এতিয়া প্ৰাইভেট স্কুলৰো কিছুমান ভাগ আছে। কিছুমান প্ৰাইভেট স্কুল কমিটিয়ে চলায় আৰু কিছুমান প্ৰাইভেট স্কুল কোনোবা এজন ব্যক্তিয়ে চলায়। সেয়েহে কিছুমান স্কুলত SMC নাথাকিবও পাৰে। শিক্ষা বিভাগে কৈ আছে যে UDASটো মেণ্ডেটৰী। মই আগতে কৈছোঁ যে প্ৰাইভেট স্কুলৰ এখনৰ নিয়ম নীতি সম্পূৰ্ণ সুকীয়া। কিছু ক্ষেত্ৰত গভৰ্ণমেণ্টে হস্তক্ষেপ কৰিব নোৱাৰে, কাৰণ যিহেতুকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ দান অনুদান নাপায়। সাধাৰণতে প্ৰাইভেট স্কুলবিলাকত মাহিলী দৰমহাটো কোনো এখন বিদ্যালয় কোনো এখন কাৰো লগতে নিমিলে আৰু প্ৰাইভেট স্কুলবিলাকত দৰমহাটো তেনেই কম, যাৰ ফলত এখন প্ৰাইভেট স্কুলত বছৰত 3-4জনকৈ শিক্ষক সলনি হয়। কাৰণটো হৈছে দৰমহাটো কম। টিউচন নকৰিলে চলিব পৰাটো কঠিন হৈ পৰে। সেয়েহে এজন শিক্ষকে বছৰত 3-4খনকৈ বিদ্যালয় সলনি কৰি শিক্ষকতা কৰা দেখা যায়। 2000 টকা মাহিলী পাই থকা শিক্ষকজনক যেতিয়া কোনোবা এখন বিদ্যালয়ে 3000 টকা অফাৰ দিব তেতিয়া নিশ্চিতভাৱে তেওঁ সেই 3000 টকা পোৱা বিদ্যালয়খনলৈ গুচি যাব। আৰু যদি 3000 টকা পোৱা বিদ্যালয়খনত আকৌ 4000 টকা কোনোবাই অফাৰ কৰে তেতিয়াহ'লে তেওঁ 3000 টকা পোৱা বিদ্যালয়খন এৰি আকৌ 4000 টকা পোৱা বিদ্যালয়খনলৈ ঢাপলি মেলে। এজন শিক্ষকে ঘনাই স্কুল সলনি কৰি থাকে তেতিয়া তেওঁৰ UDAS ৰেকৰ্ডছটো কেনেকৈ নাম থাকিব? কেতিয়াবা এনেকুৱা পৰিস্থিতিত UDAS থকা বিদ্যালয়সমূহত কোনোবা শিক্ষকে যদি শিক্ষকতা কৰিলেও তেওঁলোকক কিন্তু UDAS ৰেকৰ্ডছত নামটো নভৰায়।
কেতিয়াবা কোনোবা স্কুলত ইউডাছ ৰেকৰ্ডছত নামটো ভৰাই যদিও বিদ্যালয় সলনি কৰাৰ বাবে তেওঁৰ আপডেট নিদিয়াৰ বাবে ইউডাছ ৰেকৰ্ডছত নামটো নাথাকে। আৰু কেতিয়াবা বিদ্যালয় কৰ্তৃপক্ষই জানি বুজিও নামটো নভৰাই। এতিয়া চৰকাৰ তথা শিক্ষা বিভাগে কৈ আছে যে ইউডাছ লাগিবই। পৰিস্থিতিত ইউডাছ ৰেকৰ্ডছ নাথাকিলে ক'ৰ পৰা ইউডাছ ৰেকৰ্ডছ দিব? সেইখিনি সময়ত কোনে জানিছিল যে ইউডাছ ৰেকৰ্ডছত নাম থাকিব লাগে, বা কোনো স্কুলেও যে ইউডাছ কোডটো আনিব লাগে সেইটোত কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল। যদি বোলে ইউডাছ কোড থকা স্কুল এখনত বোলে বছৰি লাখ লাখ টকা অনুদান দিয়ে চৰকাৰৰ ফালৰ পৰা, তেতিয়া কিন্তু সেই স্কুলবিলাকত, প্ৰাইভেট স্কুলবিলাকত কিন্তু ইউডাছ কোডটো কেনেদৰে সোনকালে আনিব পৰা যায় সেইটো কিন্তু চেষ্টা চলালেহেঁতেন। প্ৰাইভেট বিদ্যালয়সমূহত কৰি থকা কৰ্মৰত শিক্ষকসকলেও যদি এনেকুৱা এটা ক'লেহেঁতেন যে তেওঁলোকৰ যাৰ ইউডাছ ৰেকৰ্ডছত নাম আছে তেওঁলোকক মাহিলী এটা ভাত্তা দিয়া হ'ব বা এককালীন এটা আৰ্থিক অনুদান দিয়া হ'ব, তেনেকৈ কোৱাহেঁতেনো কিজানি ইউডাছ ৰেকৰ্ডছত নামটো ভৰাব লাগে বুলি প্ৰতিজন শিক্ষকে কিন্তু গুৰুত্ব দিলেহেঁতেন। নাইবা যিসমূহ বিদ্যালয়ত ইউডাছ ৰেকৰ্ডছ থাকে সেইসমূহ বিদ্যালয়তহে তেওঁলোকে শিক্ষকতা কৰিলেহেঁতেন। আৰু এতিয়াও এনেকুৱা প্ৰাইভেট স্কুল আছে কিন্তু আজিলৈকে ইউডাছ কোড পোৱা নাই। বিদ্যালয়সমূহৰ পৰাও বহু শিক্ষকে কিন্তু সেইখিনি সময়ত নিউজৰ পৰা ডিলিট কৰিছিল। আজি তেওঁলোকে ইউডাছ কোডটো ক'ৰ পৰা দিব? আৰু এটা কথা, সেইখিনি সময়ত কিন্তু ইউডাছটো মেণ্ডেটৰী নাছিল। এইবিলাক কাৰণতে আচলতে প্ৰাইভেট স্কুল এখনত শিক্ষকতা কৰা শিক্ষকসকলে ইউডাছ কোড দেখাব পৰা নাই বা ইউডাছ ৰেকৰ্ডছ দেখাব পৰা নাই। ইয়াৰ বাবে জগৰীয়া এই শিক্ষকসকল হ'ব নোৱাৰে। NISৰ প্ৰায়ভাগ কেণ্ডিডেটে ইউডাছ ৰেকৰ্ডছৰ বাহিৰে বাকী যিমানবিলাক ডকুমেণ্টছ আছে প্ৰায়বিলাক ডকুমেণ্টছে সম্পূৰ্ণ কৰিছে। তেনেস্থলত এই লোকসকলক যোগ্যতা থকাৰ পিছতো আৰু কাটঅফে কভাৰ কৰাৰ পিছতো তেওঁলোকক এই ৫,০০০ পাছ কৰা শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বাহিৰ কিয় কৰিব? এইখন DLED চাৰ্টিফিকেট মাৰ্কশ্বিট দিয়েই বৰ্তমান সময়ত বহু শিক্ষকে শিক্ষকতা কৰি আছে। তেওঁলোকৰ পৰাতো এনেধৰণৰ কোনো প্ৰমাণপত্ৰ বিচৰা হোৱা নাছিল। আজি কিয়? সেয়ে অসম চৰকাৰ তথা শিক্ষা বিভাগলৈ এটি অনুৰোধ, NISৰ পৰা DLED কৰা দুৰ্ভগীয়া পৰিয়ালটোলৈ এবাৰ চকু মেলি চাওক, নহ'লে ক'ত যাব? মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এইটো ড্ৰিম প্ৰজেক্ট আছে। এই মোদী ডাঙৰীয়াৰ ড্ৰিম প্ৰজেক্টটো কৰাৰ পাছত যদি আজি এই NISৰ পৰিয়ালটো যদি আলাই আথানি হয়, তেতিয়াহ'লে এই প্ৰজেক্টটো আনিবই নালাগিছিল। প্ৰজেক্টটো আনিলেহেঁতেন না কোনোবাই কৰ্চটো কৰিলেহেঁতেন। এই মানুহখিনিক দেখ ভুৱা দিয়া নিচিনাহে হ'ল। এতিয়া তেওঁলোকৰ টকা পইচা, বয়স, সময় সকলোখিনি অপচয় হ'ল। এইখিনি কোনোবাই ঘূৰাই দিব পাৰিবনে? সেয়ে অসম চৰকাৰ তথা শিক্ষা বিভাগলৈ পুনৰবাৰ কৰজোৰে অনুৰোধ জনাইছোঁ, এই মানুহখিনিক মাহিয়াই দৃষ্টিৰে নেদেখিব। এই সকলো ভাৰতৰে সন্তান আৰু অসমৰে সন্তান। সেয়ে সকলোকে সুবিধাকণ দিয়ক। সকলোকে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। এইখিনিকে কৈ ভিডিঅ'টি সামৰণি মাৰিছোঁ। ধন্যবাদ।